এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। বাবৰি মছজিদস্থলীত কোটি কোটি লোকৰ সমাগম। আল্লাহু আকবৰ ধ্বনি দি সমজুৱা দোৱা মুৰ্ছিদাবাদত। আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ মুছলমানে আৰম্ভ কৰিলে বাবৰি মছজিদ নিৰ্মাণৰ কাম। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু বাবৰি মছজিদস্থলীত কোটি কোটি লোকৰ সমাগম। আল্লাহু আকবৰ ধ্বনি দি সমজুৱা দোৱা মুৰ্ছিদাবাদত। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে হাতে হাতে ইটালৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু এইবাৰ পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত হাতে হাতে ইটালৈ ওলাই আহিল বহু মুছলমান। আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ লোকে আৰম্ভ কৰিলে বাবৰি মছজিদ নিৰ্মাণৰ কাম। আৰু পশ্চিমবংগৰ মুৰ্ছিদাবাদত এইদৰে দেখা গৈছে লাখ লাখ লোক ওলাই অহাৰ। তীব্ৰ গতিত চলিছে বাবৰি মছজিদ নিৰ্মাণৰ কাম। আমি জনাই আছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু বাবৰি মছজিদ নিৰ্মাণস্থলীৰ বাবে লাখ লাখ মুছলমান লোক ওলাই আহিছে। আৰু এতিয়া আল্লাহু আকবৰ ধ্বনি দি সমজুৱা দুৱাৰে মুৰ্ছিদাবাদত এনেদৰে লাখ লাখ লোক ওলাই আহিছে। আৰু হাতত ইটালৈ ওলাই আহিল মছজিদ নিৰ্মাণ কৰিবৰ বাবে। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে হাতে হাতে ইটালৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। আৰু পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত হাতে হাতে ইটালৈ ওলাই আহিল মুছলমান লোক। আল্লাহু আকবৰ ধ্বনি দি সমজুৱা দুৱাৰে মুৰ্ছিদাবাদত এইদৰে ওলাই আহিছে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে বহু মুছলমান এতিয়া ওলাই আহিছে। আৰু পূৰ্বতে যি বাবৰি মছজিদ ভাঙি দিয়া হৈছিল আৰু তাৰ পৰিৱৰ্তে এতিয়া দেখা গৈছে এনেদৰে বহু মুছলমান লোক ওলাই আহিছে। আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ মুছলমানে আৰম্ভ কৰিছে বাবৰি মছজিদ নিৰ্মাণৰ কাম। আৰু হাতে হাতে ইটা লৈ ওলাই আহিছে পশ্চিমবংগত বহু লোক। আৰু পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত হাতে হাতে ইটালৈ ওলাই আহিল মুছলমান লোক। আৰু এই দৃশ্যত হাতত ইটালৈ ওলাই আহিছে মছজিদ নিৰ্মাণ কৰিবৰ বাবে। আগন্তুক নিৰ্বাচনৰ বাবে কৰা বুলি বিজেপিয়ে সমালোচনা কৰিছে এই দৃশ্যক লৈ। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি লোকৰ সমাগম হৈছে। আৰু আল্লাহু আকবৰ ধ্বনি দি সমজুৱা দুৱাৰে মুৰ্ছিদাবাদতে আৰম্ভ হৈছে। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে হাতে হাতে ইটালৈ ওলাই আহিছে বহু মুছলমান লোক। আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ মুছলমানে আৰম্ভ কৰিলে বাবৰি মছজিদ নিৰ্মাণৰ কাম। আৰু পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত হাতে হাতে ইটা লৈ ওলাই আহিছে এনেদৰে মুছলমান লোকসকল। আনহাতে আগন্তুক নিৰ্বাচনৰ বাবে কৰা বুলি বিজেপিয়ে কৰিছে সমালোচনা। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে এতিয়া এনেদৰে বহু মুছলমান লোক ওলাই আহিছে। জনাই আছোঁ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি লোকৰ সমাগম হৈছে। আৰু পূৰ্বে যি বাবৰি মছজিদ ভাঙি দিয়া হৈছিল আৰু বৰ্তমান এই বাবৰি মছজিদ নিৰ্মাণৰ বাবে হাতে হাতে ইটালৈ ওলাই আহিছে বহু মুছলমান লোক। আৰু পশ্চিমবংগত হুমায়ুন কবিৰৰ নেতৃত্বত হাতে হাতে ইটালৈ ওলাই আহিছে মুছলমান লোক। আল্লাহু আকবৰ ধ্বনি দি লাখ লাখ মুছলমানে আৰম্ভ কৰিলে বাবৰি মছজিদ নিৰ্মাণৰ কাম। দমকল থেকে আসছে কি দমকল থেকে নিয়ে আসছেন এইভাবে ভাই